দুপৰীয়া ভাতকেইটা খালে মানে বৰ টোপনি আহে অকণমান পৰিয়ে লওঁ আৰু এতিয়া একোতো কাম বন নাই বোৱাৰীকেইজনী চাগে শুবলৈ গ'ল মা 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 কি হ'ল ঐ ভিতৰতে সোমাই তুমি আকৌ শুবলৈ লৈছিলা নেকি ভাতকেইটা খালে বৰ গাটো কেলেং মেলেং লাগে তাকে অকণমান পৰি দিবলৈ হৈছিলে বিচনাতে পিছে তোৰ কি হ'ল কচোন বাৰু মা বৰ ডাঙৰ কথা এটা হৈছে ডাঙৰ কথা হৈছে কি ডাঙৰ কথা হৈছে মানে মা আজি যে ভাইটিয়ে যে সেই ফুলৰ বাগানত যে কাম কৰিছিলে তেতিয়া তোমাক সি মা বুলি চিঞৰিছিলে নেকি বাৰু অথনি আকৌ তাক ঠিকছে বকি থৈ আহিলোঁ মই তাৰপিছত সেই ওচৰত মাৰি গুচি অহাৰ কাৰণে মা বুলি মাতি আছিলে তাতেনো কি হ'ল তাতেনো কি হ'ল মানে সেই তোমাক মা বুলি মাতি থাকোঁতে সৰু বোৱাৰীয়ে শুনি পালে আকৌ তাৰপিছত এতিয়া তাকে সেই ডাঙৰ বোৱাৰীক কৈছিলে আকৌ ডাঙৰ বোৱাৰীয়ে এতিয়া মোক সুধিছে আকৌ মই আৰু কি ক'ম আৰু বোলো সেই সৰুৰ পৰা বোলো সি আমাৰ ঘৰত থকা যে মাক বাপেক বোলো নোহোৱা ল'ৰা ছোৱালী সেইকাৰণে সেই আমাৰ মাকে বোলো মা বুলি মাতে আৰু কেতিয়াবা এনেকৈ বুলি কৈ মিলাই মেলি থৈ দিলোঁ তাক এহেকাত ঠিকছে দিব লাগিব মা ইয়াৰ তেলটো বেছি হৈছে হয় নেকি ই দেখোন বৰ সৰ্বনাশ কৰিব লৈছিলে তাক এহেকাত ঠিকছে দিব লাগিব ইয়াকতো মই এখন ঘৰৰ পৰা উলিয়াই পঠিয়াই আছোঁ কিন্তু নাযায় নহয় তাক ইমান হাৰাশাস্তি দিছোঁ যদিও সি এখন ঘৰৰ পৰা যোৱা নামেই নোলায় নাই মা অতি সোনকালে ইয়াক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব লাগিব তেতিয়াহে যদি আমি আৰু শান্তিত থাকিব পাৰোঁ দৰকাৰ হ'লে তাৰ ঠাইত কাম কৰা বেলেগ এটা মানুহ লৈ আহিম কিন্তু এইখন ঘৰৰ পৰা তাক উলিয়াই পঠিয়াব লাগিব সেইটোৱে কৰা ভাল তাক ভালকৈ ক'বা তুমি মা ময়ো তাক ক'ম বাৰু পিছে এতিয়া তুমি অকণমান শুম বুলি কৈছা নহয় অকণমান শুই লোৱা মই অকণমান গৈ পেলাই ৰেষ্ট লৈ লওঁগৈ দিনটো বাহিৰত ঘূৰি ফুৰা মোৰ মাথাটো বৰ টিংটিঙাইছেও ইমান ৰ'দ নহয় বাহিৰত ঠিক আছে বাৰু যা বাবা অকণমান ৰেষ্ট লৈ লগে মই অকণমান শুই লওঁ তাৰপিছত ইয়াক এহেকা দিব লাগিব ই দেখিছে মোক ফচাই মাৰিব নাই তাক এইখন ঘৰত ৰখা নহ'ব আৰু যিমান সোনকালে পাৰোঁ এইখন ঘৰৰ পৰা তাক উলিয়াই পঠিয়াব লাগিব ক'ত থাকে কেনেকৈ থাকে কি কৰে কৰিব আৰু এতিয়া একো কাম নাই আৰু অকণমান শুইয়ে লওঁ মই নব কি হ'ল ভাইটি গাটো অকণমান ভাল পাইছেনে তুমি ৰাতিপুৱাৰ পৰা দেখোন তুমি একো খোৱা নাই দুপৰীয়া ভাত নাখালা ৰাতিপুৱা চাহো নাখালা ৰাতিপুৱা ব্ৰেকফাষ্টো নকৰিলা কি হৈছে মানে গাটো বেছিকৈ বেয়া লাগিছে নেকি তোমাৰ ভাইটি তোমাক আমি লক্ষ্য কৰি আছোঁ কি হৈছে তোমাৰ ৰাতিপুৱা পাচোন তুমি আজি একো মুখতে দিয়া নাই নাই বৌ একো খোৱা নাই কোৱা নাই জানো পেটটো আজি কিবা ভাল লাগি থকা নাই মোৰ সেইকাৰণে একো খাবলৈও মন যোৱা নাই তোমালোকে মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে এতিয়া হ'ব দিয়া মই অকণমান শুবলৈ লৈছোঁ শুবলৈ লৈছা নেকি ঠিক আছে বাৰু ভাইটি শুৱা তেতিয়াহ'লে আমি এনেই তোমাৰ খবৰ এটা কৰিবলৈ আহিছিলোঁ তোমালোক দুজনী পৰা আহি পেলাই ইয়াত সোমাই আছা তোমালোকে ইয়াত কি কৰি আছা বোৱাৰীহঁত মা নহয় মানে ইয়াৰ ওচৰলৈ আহিছিলোঁ তাকে বোলো ই ৰাতিপুৱাৰ পৰা আজি একো খোৱা নাই গাটো বেয়া বুলি কৈছিলে যে তাকে মই খবৰটো ল'বৰ কাৰণে আহিলোঁ পিছে মা আপুনিতো শুম বুলি কৈছিলে আপুনি হোৱা নাই নেকি নাই ইমান দেৰি বিচনাত পৰি থাকিলোঁ তাকে সেই টোপনি অহা নাই মই বোলো তোমালোকনো ক'লে গ'লা তাকে বিচাৰি ফুৰোঁতে ইয়াত মাতটো শুনি পেলাইহে ইয়ালৈ আহিলোঁ পিছে ইয়াৰ গাটো চাগে বেয়া লাগিছে আকৌ সেইকাৰণে একো নাই খোৱা হ'ব আৰু বোৱাৰী তোমালোকক মই কিমান কম ইয়াৰ লগত বেছিকৈ লাগি থাকিব নালাগে হ'ব দিয়া তাৰ গাটো ভাল লাগিলে সি নিজে খাব নহয় হয় নাই বাবু কচোন তই নবহঁত বাইদেউ ঠিকেই কৈছে মোৰ ভোক লাগিলে মই নিজে খামগৈ আপোনালোকে মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে হ'লেও বাবু মোৰ আকৌ মানে এনেকৈ বেয়া লাগি থাকে পাই হ'ব দিয়া যদি তোমাৰ গাটো বেয়া লাগিছে তেতিয়াহ'লে তুমি শুই দিয়া বাৰু যদি একেবাৰে বেয়া লাগে ক'বা দেই তোমাক ডক্টৰৰ ওচৰৰ পৰা আনিবগৈ লাগিব ঠিক আছে বাৰু হ'ব ঠিক আছে বাৰু বাবু তুমি এতিয়া ৰেষ্ট কৰা আমি আহিছোঁ দেই ঠিক আছে মা ব'লক ইয়াক অকণমান শুবলৈ দিয়ক মই যাম বাৰু এই ইয়াৰ লগত অকণমান কথা এটা আছে মোৰ তোমালোকে গৈ থাকাচোন মই গৈ আছোঁ ঠিক আছে বাৰু মা কি হ'ল মা তুমি মোক এনেকৈ খং কিয় কৰিছা তুমি আজি মোক গোটেই দিনটোত একো খাব নালাগে বুলি কোৱাৰ কাৰণে মই একোৱেই খোৱা নাই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই একোৱেই খোৱা নাই সকলোবোৰ কামেই কৰিছোঁ মই কি কৰিলোঁনো মা আকৌ তুমি যে মোক এনেকৈ খং কৰিছা কি কৰিলোঁ বুলি মোক সুধিবলৈ আহিছ মোক সুধিবলৈ আহিছ তোক কিমান কওঁ মই মোক মা বুলি নামাতিবি আজি সেই ফুলনি বাৰী চফা কৰি থাকোঁতে মা বুলি যে মৰ টেটু খালি চিঞৰি আছিলি বৌহঁতে শুনিলে গম পাইছনে তই এই ককাইহঁতক সুধিছেগৈ গৈ পেলাই কেনেকুৱা মানে বিপদৰ পৰা বাচিছ তই ভাবচোন বাৰু সিহঁতে যদি গম পায় যে তই মোৰে সন্তান বুলি সিহঁতি এখন ঘৰৰ পৰা গুচি যাবগৈ গম পাৱনে তোক কিমান কৈ আছে বাৰু যে মা বুলি নামাতিবি কিন্তু নাই তই নুশুন কি বৌহঁতে শুনিলে নেকি শুনিলে সেইকাৰণে তোক মই কওঁ যে মা বুলি নামাতিবি আৰু পাৰত যদি তই এখন ঘৰৰ পৰা অতি সোনকালে ওলাই যা তই দেখিছোঁ আমাক এদিন বিপদতহে পেলাবি মা মই দেখোন তোমাক সদায় কওঁ মই ক'লৈ যাম নোলাই কোৱাচোন মোক কোনে ৰাখিবনো মই ক'ত থাকিম বাৰু তোমালোককনো মই কি জগৰ লগাইছোঁ তোমালোকে এখন ঘৰত মোক চাকৰ খাটি থাকিবলৈ কৈছা মই তেনেকৈ আছোঁ মইতো বেলেগ একো কাম কৰা নাই নহয় মাও এইখন ঘৰৰ পৰা তোমালোকে মোক উলিয়াই নপঠিয়াবা
হ'ব দিয়া, আজিৰ পৰা মই মা বুলি নামাতো তোমাক। মা শব্দটো মোৰ মুখৰ পৰা আৰু তোমালোকে কেতিয়াও নুশুনা, আৰু মোৰ পৰা তোমালোকে কেতিয়াও বিপদত নপৰা, চিন্তা কৰিব নালাগে মা। অঁ তই মোক মা বুলি নামাতিবি। তোৰ মুখত মা শব্দটো শুনিলে মানে মোৰ গোটেই একদম দেহা জ্বলি উঠে। মই কৈছোঁ নহয়, তই মোক মা বুলি নামাতিবি, বুজি পাইছ? আৰু যদি এখন ঘৰত থাকিবলৈ মন আছে তেতিয়াহ'লে আজিৰ পৰা তই একেবাৰে কাম কৰা ল'ৰা নিচিনাকৈ থাকিব লাগিব। তই কাকো মা আৰু ককাইহঁতক দাদা বুলি মাতিব নোৱাৰ, ছাৰ বুলি মাতিবি, ছাৰ। আৰু বৌহঁতক নবৌ নহয়, মেডাম বুলি মাতিবি। ঠিক আছে, হ'ব বাৰু। আৰু এটা কথা কাণ খুলি শুনি ল, এইবোৰ কথা তোৰ বৌৰ সৈতে যাতে কোনো দিন কেতিয়াও গম নাপায়। মই তোক আজিয়ে কৈ দিলোঁ আৰু লাষ্ট ৱাৰ্ণিং দিছোঁ তোক। এজনী মাক কিমান নিষ্ঠুৰ হ'লে মানে নিজৰ ল'ৰাটোক এনেকুৱা ব্যৱহাৰ কৰিব পাৰিব। নাজানো ভগৱান, নাজানো। তুমি মোক কাৰ ঘৰত কেনেকৈ কি জন্ম দিলা একোৱে বুজি নাপালোঁ মই। এইখন ঘৰত জন্ম হোৱাৰ পৰা মৰম মুকত নাপালোঁ কাৰো পৰা। নিজৰ ঘৰতে থাকি পেলাই নিজৰ ঘৰতে চাকৰ খাটি আছোঁ মই। ভগৱান, নাজানো মোৰ কি ভুল আছিলে ভগৱান, মোৰ কি ভুল আছিলে। এনেকুৱা মূৰত কিয় হৈছে ভগৱান, কিয় হৈছে বাৰু? জন্ম হৈয়ে মৰি থকা হ'লে ভাল আছিলে মই। যদি জন্ম হোৱাৰ পিছতো যদি মাৰ পৰা মৰম মুকত নাপাওঁ তেতিয়াহ'লে কিহৰ জীৱন জীয়াই আছোঁ মই? কি জীৱন জীয়াই আছোঁ মই এইটো? ভগৱান, সোনকালে মোক লৈ যোৱা ভগৱান। ইমান আৰু কষ্ট সহিব নোৱাৰোঁ মই নিজৰ মাৰ পৰা। বৈ ভাইটি, ইয়াক এহেকাত দিলে মানে শান্তি লাগিব, নহ'লে ইয়াৰ তেল ফাটি গৈছে তাৰ। অঁ ঠিক আছে দাদা, বৈ ইয়াক এহেকাত ঠিকছে দিব লাগিব আজি। ই আমাক ফচাই মাৰিম বুলি ভাবিছে চালা। আহ। ডাঙৰ বাবা, সৰু বাবা, ক'লৈ যাওঁ তহঁতি? ক'লেনো যাম আৰু মা, এই শনি লগাটোক এহেকাত ঠিকছে দি থৈ আহোঁ বুলি ভাবিছোঁ। ই আমাক ফচাই মাৰিম বুলি ভাবিছে। এই জানানে, সৰু বোৱাৰীয়ে ভাইটিকো কৈছে নহয় কথাটো। ভাইটিকো সুধিছে বোলে, বোলে সি কোন হয় বোলে, মা বুলি মাতি থকা শুনিছিলোঁ। ভাইটিও সেই মোৰ নিচিনাকৈ কৈ পেলাই মিলাই থৈ দিলে। কিন্তু নাই মা, এনেকুৱা আমি সিহঁতৰ আগত কিমান দিন ফাঁকি কথা কৈ থাকিম? এদিন নহয় এদিন আমি নিশ্চয় ধৰা পৰিমেই, আৰু ধৰা পৰিলে মানে বৰ বেয়া কথা হ'ব। তাতকৈ ইয়াক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব। নাই, তহঁতি যাব নালাগে। তাক মই এহেকাত ঠিকছে দি থৈ আহিছোঁ, আৰু যিখিনি তাক মই কথা কৈ থৈ আহিছোঁ নহয় সেইখিনি তাৰ মূৰত সোমাই গৈছে। সি আজিৰ পৰা এনেকুৱা ভুল নকৰে আৰু। তহঁতি চিন্তা কৰিব নালাগে। তহঁতি আকৌ বেছিকৈ ক'বগৈ নালাগে, নহ'লে আকৌ বোৱাৰীহঁতে পিছত গম পাব। গম নাপায় মা, সিহঁতি দুয়োজনী ৰুমতে আছে, সেইকাৰণে আমি এইটো সময়তে যাব ওলাইছোঁ তাৰ ওচৰলৈ। নালাগে বাবা, বেছিকৈ কথাবোৰ বহলাই থাকিলে মানে বেয়া হ'ব। তাক মই কৈ থৈ আহিছোঁ নহয়, যদি সি নেক্সট আকৌ ভুল কৰে তাক এখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিম। চিন্তা কৰিব নালাগে, তহঁতি একো গৈ পেলাই ক'বগৈ নালাগে দে। মই কৈ থৈ আহিছোঁ তাক। হয় নেকি মা? ঠিক আছে বাৰু, হ'ব দিয়া। যদি তুমি নালাগে বুলি কৈছা তেতিয়াহ'লে নকওঁ আৰু। ঠিক আছে, যা তহঁতিও সেই ৰুমে অকণমান ৰেষ্ট লগে। ময়ো অকণমান সেই বিচনাত এনেই পৰি দিওঁ, টোপনি আহে নাহে জানো। অঁ ঠিক আছে মা, হ'ব বাৰু। দাদাও, যদি সেই বাবুক মায়ে কিবা কৈছেও তথাপিও কিন্তু মই কমেই, মই মনে মনে থকাত নাই, কাৰণ ইয়াক মই বিশ্বাস নকৰোঁ। নালাগে ভাইটি, মায়ে নালাগে বুলি কৈছে নহয়, আকৌ বেছিকৈ কিবা কৈ থাকিলে মানে পিছত দিগদাৰহে হ'ব। নালাগে মায়ে কৈছে দেখোন। নাই যি হ'লেও দাদা, তই ক'লে কবি, নক'লে নাই, কিন্তু মই কমেই। ঠিক আছে বাৰু দে তেতিয়াহ'লে। তই বাৰু কবি, মই নকওঁ আৰু। মায়ে ক'লে যেতিয়া আৰু তই কবি যেতিয়া আৰু মই নকওঁ আৰু। ঠিক আছে বাৰু। আৰু পিছে যা তই ৰেষ্ট লগে, মই তাক ধোৱা ভালকৈ দি থৈ আহোঁগৈ। অঁ হ'ব বাৰু দে। মায়ে যিমান মানা কৰিলেও মই মাৰ কথা নুশুনো, মই তাক ঠিকছে দিমেই এহেকা। অ' শনি, চালা লোকৰ টোপনি হাৰাশাস্তি কৰি পেলাই এতিয়া নিজে আৰামত শুবলৈ আহিছ। অঁ সৰুদা, এইবাৰ আকৌ তই আহিলি। কি হ'ল সৰুদা, কচোন, মোৰনো কি ভুল হ'ল বাৰু? মইনো কি কৰিলোঁ বাৰু? কি কৰিলোঁ বুলি আমাক সুধিব নালাগে, তই কি কৰা নাই সেইটো সোধ। চালা তোক কিমান কওঁ যে মাক মা বুলি নামাতিবি, আৰু আমাক দাদা বুলি নামাতিবি, আমাক ছাৰ মাতিবি, আৰু মাক বাইদেউ বুলি মাতিবি, বুজি পাইছ? তই এখন ঘৰৰ ল'ৰা নহয়। তোক মায়ে কিবা ভুলতেহে তোক এইখন পৃথিৱীলৈ আনিলে, গম পাইছ? জন্মতে তই এনেকুৱা শনি হবি বুলি জনা হ'লে তোক জন্মতে মাৰি পেলোৱা হ'লে ভাল আছিলে। ইমান দিন খুৱাই বুৱাই ৰাখি এনেই আমাৰ একো লাভ হোৱা নাই। যদি এখন ঘৰত থাকিবলৈ মন আছে তেতিয়াহ'লে ভালকৈ থাকিবি, নহ'লে তোক এখন ঘৰৰ পৰা মই এতিয়াই বাহিৰ কৰি দিম। মই কি কৰিলোঁ দাদা কচোন, মোৰ কি ভুল হ'লনো? মই দেখোন তেনেকৈ মাক আগৰ পৰাই মাতোঁ। মইনো কি জানো যে বৌয়ে পটককৈ শুনিব বুলি? মইতো জানি বুজি কৰা নাই নহয়। হ'ব দে, তহঁতি ইমান খঙত কথা ক'ব নালাগে মোক।
মই আজিৰ পৰা তহঁতক দাদা বুলি নামাতো আৰু মাকো মা বুলি কেতিয়াও নামাতো। মই দেখোন মাৰ আগত কৈ পঠিয়াইছোৱে যে এনেকুৱা ভুল আৰু মই নেক্সট টাইম কেতিয়াও নকৰোঁ। আকৌ যে তই মোক কথা শুনাবলৈ আহিলি। ঐ তই কাৰ মুখে মুখে কথা কৈছ হা? তই মোক দম দি কথা নকবি, বুজি পাইছ? এতিয়া এখন ঘৰৰ পৰা তোক মই গোটেই বাহিৰ কৰি দিব পাৰোঁ, কিন্তু বহুত কথা চিন্তা কৰিহে তোক এখন ঘৰত ৰাখিছোঁ। আৰু ৰাখিছোঁ যেনেকৈ আৰু কথা আমাৰ শুনিবি তেনেকৈ, বুজি পাইছ? আজিৰ পৰা আমাক দাদা বুলি নামাতিবি। তোক মই কিমান দিন ক'ব লাগে হা, যে তোৰ মাৰো মৰিলে আৰু তোৰ ককাইহেঁতো মৰিলে, তোৰ কোনো নাই, তই অকলশৰীয়া হয়, বুজি পাইছ? তই আমাৰ ঘৰত চাকৰ কৰা ল'ৰা হয়, চাকৰ তই। আমাক তই দাদা বুলি নামাতিবি কোনো দিন আৰু কোনো কাৰণত। আৰু মাকতো মা বুলি তই ভুলতে নামাতিবি। যদি এখন ঘৰত থাকিবলৈ মন আছে, এইটোৱে তোৰ লাষ্ট চান্স আৰু লাষ্ট ৱাৰ্ণিং দিছোঁ তোক মই। যদি নেক্সট টাইম আকৌ ভুল কৰ নহয়, তোক চাবি কিন্তু মই চুচৰা নি পেলাই সেই গেলা ডাষ্টবিনত পেলাই থৈ গুচি আহিম তোক। হে ভগৱান, আৰু কিমান কথা শুনিব লাগিব আৰু কিমান অত্যাচাৰ মই সহ্য কৰিব লাগিব ভগৱান, কিমান অত্যাচাৰ মই সহ্য কৰিব লাগিব। যামগৈ মই এইখন ঘৰৰ পৰা সঁচাকৈ ওলাই যামগৈ। মই য'তে মৰো মৰিমগৈ, কিন্তু এইখন ঘৰত এনেকৈ মই সদায় অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰোঁ। যামগৈ মই এইখন ঘৰৰ পৰা সঁচাকৈ যামগৈ মই। চালা বাকী খোৱা সময়ত সিহঁতৰ কি মিঠা মিঠা কথা, এতিয়া বাকী দিব হ'ল নহয়। মানুহটো দেখা দেখি নাই, আজি 3-4 দিন হৈ গ'লগৈ। মই বাৰু সেইখন অকণমানি দোকানখন ইমানকৈ এনেকৈ বাৰু সেই বাকী লগালে মানে কেনেকুৱা হ'ব বাৰু? নাই সি বেয়া পালে পক আৰু উপায় নাই। মই আজি সিহঁতৰ ঘৰলৈ যাবই লাগিব। বাবু, ঐ বাবু ঘৰত আছনে? অঁ, কোন হয় বাৰু আপুনি? আৰু আপুনি কাক বিচাৰিছিলে? অঁ, মই বাবুৰ ওচৰত আহিছিলোঁ, তাৰ লগত অলপ কথা আছিলে। বাবু নাই নেকি ঘৰত? আছে, সি অলপ কাম কৰি আছে। পিছে কি কথা কওকচোন বাৰু, মোকেই কওক। আপোনাক নকওঁ দিয়ক, তাকে মাতি দিয়কচোন বাৰু। তাৰ লগতহে আছে মোৰ কথাটো। কওক, মোকে কওক, মই তাক গৈ কৈ দিম নহয়। সি এতিয়া আহিব নোৱাৰিব চাগে, অকণমান বেলেগ কাম এটাত আছে মানে। কওকচোন বাৰু আপুনি। আপুনি চাগে বাবু নবৌৱেক নহয় জানো? মানে কথাটো এনেকুৱা ধৰণৰ, মোৰ মানে সেই তিনিআলিতে দোকান এখন আছে। এই দোকানখন বৰ বিক্ৰী বাৰ্তা নাযায়, সৰু আৰু চাহৰ দোকান ঘুমটি। তাত মানে সেই 240 টকা এটা বাকী হৈ আছে। তাকে বাকীটো দিয়া নাই। পৰহি দিনাখনো সেই পুৰি চুৰি কিবাকিবি খাই আহিলে, বাকীটো নাই দিয়া আকৌ। এনেকুৱা আৰু সৰু দোকানখনত বাকী কৰি থ'লে মানে মোৰ দিয়কচোন চলিবলৈ কষ্ট হয় নহয়। ঘৰ সংসাৰ চলাব লাগে, ল'ৰা ছোৱালী আছে মোৰ 2টা। এই দোকানখনত যদি এনেকৈ যদি আৰু 200-250 টকা যদি বাকীয়ে লগাই থৈ দিয়ে কিটো হ'ব আৰু সি আজি দিম কালি দিম বুলি কৈ একদিন দিয়াই নাই, আৰু সেই মানুহটোকো দেখা দেখি নাই। তাকে আৰু উপায় নাপাই বিচাৰি আহিলোঁ আৰু তাকে সেই বাকীটো নিবলৈহে আহিছিলোঁ মই। তাক মাতি দিয়কচোন বাৰু এবাৰ। পৰহিটো বাবুৱে পেট বেয়া বুলি ঘৰত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একোৱে নাখালে দেখোন। আকৌ সি তিনিআলিত গৈ পৰি খাই আহিছে। কথাটো কি? কথাবোৰ দেখোন বৰ খেলিমেলি লাগিছে মোৰ। বাইদেউ, আপুনি কি চিন্তা কৰি আছে? আপুনি এতিয়া চিন্তা কৰিব নালাগে, পিছত চিন্তা কৰিব। যাওকচোন, আগতে বাবুক মাতি আনকগৈ। অঁ, ঠিক আছে বাৰু, ৰ'ব। তাক মই মাত দিছোঁ বাৰু। অঁ, ৰঞ্জিত আহিছ? অঁ, মই আহিছোঁ। এইকেইদিন আৰু তোক দেখা দেখিয়ে নাই, সেইকাৰণে মই তোৰ ওচৰলৈ আহিলোঁ আৰু। পিছে হেৰি নহয়, বাকীটো দিব লাগিছিলে নহয় মোক। বাকীটো দিম বাৰু, আজিয়ে দিম বাৰু ইভিনিং। পিছে তই এতিয়া যা দেই, মই মানে কাম এটা কৰি আছোঁ। মই যাম বাৰু তোৰ দোকানলৈ আজি। অঁ, হ'ব বাৰু। যাম বুলি কৈ একদিন দেখা দেখি নাই যে, সেইটো কাৰণেহে মই নিজে বিচাৰি আহিলোঁ। পিছে হ'ব বাৰু দে, যাবি তেতিয়াহ'লে। অঁ, ঠিক আছে বাৰু। বাবু, তুমি এওঁৰ দোকানত বাকী লগাইছা মানে কি খাইছিলানো তুমি? কি ক'ম বাৰু বৌকেইটা মই। বৌক আকৌ ৰঞ্জিতে চব কথা কৈ দিলে নেকি? নে কি হৈছে বাৰু, একো ধৰিব পৰা নাই মই। সেই ৰহ বাপেকে, মিছাকৈ মাতি দিওঁ আৰু। কি হ'ল বাবু? মই তোমাক কিবা এটা সুধি আছোঁ নহয়। তুমি তেওঁৰ দোকানত কি খাইছিলা? 240 টকা এটা বাকী হৈছে বুলি কৈছিলে যে তেওঁ। নহয়, মই মানে সেই কেতিয়াবা সেই চাহ খাওঁ যে গধূলি সময়ত ওলাই গৈ পেলাই। তাকে পইচাটো দিয়া নহয় আৰু একেলগে দিম বুলি ভাবিলোঁ। এইকেইদিন সেই কামৰ পৰা তেনেকৈ যাবলৈ পোৱাই নাই। তাকে আজি গৈ পেলাই পইচাটো দি থৈ আহিব লাগিব বাৰু। অঁ, ঠিক আছে বাৰু। পইচাটো দি থৈ আহিবা আকৌ, তেওঁৰ চলিবলৈ বোলে বৰ কষ্ট হৈছে। অঁ, দিবগৈ লাগিব আজি। পিছে আপুনি ৰখক, মোৰ কেইটামান কাম আছে, কামকেইটা সোনকালে কৰি লওঁগৈ মই। ঠিক আছে বাৰু। চবৰে কথাবোৰ শুনিচোন বৰ খেলিমেলি লাগিছে। আচল কাহিনীটো কি? দোকানীজনে ক'লে পৰহিদিনাখন সি পুৰি খাই আহিছে। বাবুৱেতো বাৰু পুৰি কথা মোক নাম চুটিয়ে নুলিয়ালে, সি চাহ খাওঁগৈ বুলি ক'লে। কিন্তু পৰহিদিনাখনতো বাবুৱে ৰাতিপুৱাৰ পৰা আমাৰ ঘৰত একো খোৱা নাছিলে। গোটেই দিনটো সি নোখোৱাকৈ থাকিলে, কিন্তু দোকানত সি পুৰিটোকে দেখাব। আৰু যদি পেট বেয়া হৈয়ে আছিলে, পেট বেয়া হ'লেতো পুৰিটো খালে আৰুহে পেট বেয়া কৰিব তাৰ। নাই, কিবা এটাতো হৈ আছে ঘৰখনত। মোৰ একো ঠিক লগা নাই। এই কথাবোৰ মই উলিয়াব লাগিব। হে প্ৰভু, এই কথাবোৰ উলিওৱাত মোক সহায় কৰিবা প্ৰভু, সহায় কৰিবা। কাৰ লগত কি হৈ আছে এখন ঘৰত মই একোৱে বুজি পোৱা নাই।